অৰুণোদয় আঁচনি নিউ এটা আপডেট লৈ আহিছোঁ। সেইটো আপডেট হ'ল যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পইচা পাই আছিল, এই মাহত কিন্তু বহুতৰে একাউণ্টত অৰুণোদয় আঁচনি পইচা 1250 টকা সোমোৱা নাই। যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পইচা পাই আছিল, যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা পাই আছিল আৰু এই মাহত আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনি পইচা সোমোৱা নাই, এতিয়া আপোনালোকে কি কৰিব লাগিব? আৰু যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি পইচা পোৱা নাই, আপোনালোকে এই মাহত অৰুণোদয় আঁচনি 3.0ত নতুনকৈ এপ্লিকেশ্যন কৰিলে, তেনেহ'লে আপোনালোকে কোন মাহৰ পৰা অৰুণোদয় আঁচনিৰ পইচা পাব? আজি কিন্তু অৰুণোদয় আঁচনি 3.0ৰ নতুন এটা আপডেট আহি গ'ল। সেইটো আপডেট হ'ল এইবাৰ যিসকলে অৰুণোদয় আঁচনি 3.0ত নতুনকৈ এপ্লিকেশ্যন কৰিলে, সেইসকলে কেতিয়াৰ পৰা অৰুণোদয় আঁচনি পইচা পাব? আজি কিন্তু এটা নিউ আপডেট আহি গ'ল। আপোনালোকে যদি এতিয়ালৈকে অৰুণোদয় আঁচনি লাভ কৰা নাই, তেনেহ'লে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। কথা হ'ল যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পইচা পাই আছে, যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা প্ৰতি মাহে 1250 টকাকৈ পাই আছিল, কিন্তু এই মাহত আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা 1250 টকা সোমোৱা নাই, বহুতে কিন্তু ভাবি আছে যে মোৰ লিষ্টৰ পৰা নাম কাটি গৈছে আৰু মই কেতিয়াও অৰুণোদয় আঁচনিৰ পইচা নাপাওঁ। সেইটো কিন্তু নহয়। যিসকলে আগৰ পৰা অৰুণোদয় আঁচনিৰ পইচা পাই আছিল, এই মাহত আপোনাৰ একাউণ্টত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, কিন্তু আপোনালোকে একো চিন্তা কৰিব নালাগে। যিসকলৰ একাউণ্টত এই মাহত অৰুণোদয় আঁচনিৰ পইচা সোমোৱা নাই, সেইসকলে চিন্তা কৰিব নালাগে। অহা মাহত 10 তাৰিখত আপোনাৰ একাউণ্টত 2 মাহৰ কিস্তি একেলগে সোমাই যাব। এই মাহৰ কিস্তি 1250 টকা আৰু ওই মাহৰ কিস্তি 1250 টকা একেলগে আপোনাৰ একাউণ্টত সোমাই যাব। যদি আপোনালোকে আগৰ পৰা অৰুণোদয় আঁচনি পইচা পাই আছিল, কিন্তু এই মাহত আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰা নাই, তেনেহ'লে আপোনালোকে একো চিন্তা কৰিব নালাগে। অহা মাহত আপোনাৰ একাউণ্টত 2টা কিস্তি একেলগে সোমাই যাব। যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পইচা পাই আছে, সেইসকলৰ নাম কিন্তু কৰ্তন কৰা নহ'ব। সেইসকলে অৰুণোদয় আঁচনি পইচা পাই থাকিব। আৰু কিন্তু অসমত নতুনকৈ 10 লাখ অৰুণোদয় আঁচনি দিয়া হ'ব। যিসকলে আগৰ পৰা অৰুণোদয় আঁচনি পইচা পাই আছে, সেইসকলে কিন্তু অৰুণোদয় আঁচনি পইচা পাই থাকিব। আৰু যদি আপোনালোকে এতিয়ালৈকে অৰুণোদয় আঁচনি পইচা পোৱা নাই, আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ এপ্লিকেশ্যন কৰিলে বা এপ্লিকেশ্যন কৰাৰ কাৰণে সকলো ডকুমেণ্ট জমা কৰিলে, তেতিয়াহ'লে কিন্তু এতিয়াও আপোনাৰ এপ্লিকেশ্যনটো বা আপোনাৰ নামটো এতিয়াও সম্পূৰ্ণ এপ্ৰুভ হোৱা নাই। আপোনালোকে এই মাহতো অৰুণোদয় আঁচনি পইচা নাপাব। এতিয়া যিসকলে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ আবেদন কৰিলে বা আবেদন কৰাৰ কাৰণে সকলো ডকুমেণ্ট জমা কৰিলে, এতিয়া কিন্তু সেইসকল কাম হোৱা নাই। যদি আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0ত নতুনকৈ এপ্লিকেশ্যন কৰিলে, তেনেহ'লে কিন্তু আপোনালোকে এই মাহত অৰুণোদয় আঁচনি পইচা নাপাব। তাত কিন্তু আপোনাৰ অৰুণোদয় আঁচনি 3.0ৰ নতুন এপ্লিকেশ্যন ফৰ্মটো অহা নাই, সেইকাৰণে কিন্তু আপোনালোকে নাপাব। এতিয়া কিন্তু আৰু অৰুণোদয় আঁচনি 3.0ৰ নতুন এপ্লিকেশ্যন ফৰ্মটো আহিব। যেতিয়া ফৰ্মটো আহিব, তাৰপিছত কিন্তু আপোনালোকে ফৰ্মটো ফিল আপ কৰি জমা দিব লাগিব। তাৰপিছতে কিন্তু আপোনালোকে অৰুণোদয় আঁচনি পইচা লাভ কৰিব।